আপোনালোকৰ এই ঘৰকেইটা কোনে বনাইছে? পদুন্য সলমান খানে বনোৱা 100টা ঘৰ। 1 2 হাই বন্ধু বান্ধৱীসকল, মই আছোঁ এতিয়া বৰ্তমান নেপালী খুঁটি অৱস্থা এয়া চাওক। এই ঘৰটো যে দেখিছে, ঘৰটো মানে সফালখিনি ডুবি গৈছে। আৰু এইফালে মানে কোন জেগাৰ পৰা আহিছে এতিয়া সাহায্য দিবলৈ, এয়া সাহায্য দিবলৈ আহিছে। সকলোখিনি আপোনালোকক দেখাই থাকিম। এইফালে দেখিছে চাওক, এয়া হ'ল নেপালী খুঁটি। আৰু আগত বহুত ভিডিঅ' দিয়া আছে নেপালী খুঁটিৰ, আপোনালোকে সেয়া চাব। লগতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে এনেকুৱা নহওক, ভৱিষ্যতে এনেকুৱা নহওক। সেয়া আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ইফালে আকৌ এয়া কোনোবা জেগাৰ পৰা আহি মানে সাহায্য দিছে। এনেকৈ মানে মানুহে মানুহক সহায় কৰিছে। লাইন লাগিছে। इसको दे दे इधर तुम ले लो साउंड सुने से की होने पाबो आसे हेबे पाबी राती उन की पाबे आसे ले होने से न कॉपी का स्टॉक लेंगे ना देखते रहो बनिया ইমান ডাঙৰ ডাঙৰ কুণ্ডা আহিছে চাই লওক দেখিছিলে বহুত ডাঙৰ ডাঙৰ মানে কুণ্ডা এনেকুৱা যদি এটা কুণ্ডাই যদি এটা পকা ঘৰত যদি খুব জোৰত আহি খুন্দা মাৰিবলগীয়া হয়, তেতিয়াহ'লে এনেকুৱা ঘৰবোৰ বাচি থাকিবনে? চাওকচোন, এই টিঙৰ ওপৰত উঠি ইমান ডাঙৰ ডাঙৰ ঘৰৰ মানে টিঙৰ ওপৰত উঠি মানুহ বাচিছে ইয়াত। ইয়াত মানে পানী আহিছিলে সেই ভেণ্টিলেটৰলৈকে ইয়ালৈকে। বাইদেউ, আগতে এনেকুৱা পানী হৈছে নাই ইয়াত? নাই হোৱা ন? সেই পানী হওঁতে আপোনালোক কোন জেগাত আছিলে, ক'ত আছিলে? টিঙৰ ওপৰত ন? এই ঘৰটো মানে টিঙৰ ওপৰত উঠি এই বাইদেউহঁতৰ মানে জীৱন ৰক্ষা পৰিছে। এই ঘৰটো চাওক, এই ঘৰটো টিঙৰ ওপৰত উঠি ইয়াত। আপোনালোকে মানে যেতিয়া নিজে আহি চাবহি, আপোনালোকৰ চকু পানী ওলাব। ইয়াত চকু পানী ওলাব আপোনালোকে যেতিয়া নিজে আহি পাবহি। আৰু আগত মানে সলমান খানে ঘৰ বনাই দিছে। কেনেকৈ সলমান খানে ঘৰ বনাই দিছে সকলোখিনি দেখাম। এইফালে দেখাইছোঁ, এই ঘৰটো যে দেখিছে, জুম কৰি দিছোঁ। এই ঘৰটো টিঙৰ ওপৰেদি পানী গৈছিল। চাওক, টিঙৰ ওপৰেদি পানী গৈছিল। আপোনালোকৰ এই ঘৰকেইটা কোনে বনাইছে? পদুন্য নহয়, সময় পেলাই বনাইছে বেলেগ। দুটা বনাইছে ইয়াত পানী আহিছিলে। চাওক, নাৰিকল গছৰ ওপৰলৈকে ইয়ালৈকে জুম কৰি দেখাই দিছোঁ। ইয়ালৈকে আহিছিলে মানে নাৰিকল গছৰ একদম ওপৰলৈকে আহিছে। এই দুটা হ'ল ভাই ককাই ঘৰ। পদুন্য চুতীয়াই বনাই দিছে। এনেকুৱা আৰু বহুত ঘৰ বনাই দিছে। এইখিনিত ককাই ভাই দুজনৰ ঘৰ এইখিনিত বনাই দিছে। এয়া আৰু এইবোৰ ঘৰ একে খুন্দাই ভাঙিছে পানীয়ে। চাওক, এই ঘৰটো চৰ্টৰ ওপৰত উঠি মানে বহুত মানুহ বাচিছে। এই ঘৰটোৰ চৰ্টৰ ওপৰত উঠি এই ঘৰকেইটা যদি নাথাকিলেহেঁতেন
অৱস্থা আৰু বেয়া হ'লহেঁতেন। এইফালে চাওক, এয়াই হ'ল নেপালী খুঁটি। আৰু আগলৈ দেখাই আছোঁ আপোনালোকক জুবিন নগৰ ক'ত বনাইছে দেখাইছোঁ। আৰু লগতে ইয়াত মানে নেপালী খুঁটিত ছালমান খানে ঘৰ বনাই দিছে। কেনেকৈ ঘৰ বনাই দিছে সেইখিনি আপোনালোকক দেখাই আছোঁ, চাই থাকিব বোলক। টিঙৰ ছালৰ ওপৰেদি পানী গৈছিলে এই ঘৰটো। তেতিয়া কিমান পানী আহিব লাগিব। আৰু বাইদেউহঁতে মানে টিং ফালি মানে ওপৰত উঠি গৈছিলে। টিং ফালি আগৰ ভিডিঅ' এটাত পাইছিলে চাগে, টিং ফালি ওপৰত উঠা, টিঙৰ ওপৰত উঠা সেইটো দেখিছিলে, সকলোৱে দেখিছেই। আৰু এতিয়া তেওঁলোকক আমি একদম ডাইৰেক্ট সাক্ষাৎ পাই গৈছোঁ যে তেওঁলোকে টিং ফালি বোলে ওপৰত উঠি গৈছিলে। সেইবোৰ কল পকি আছে, খাবা নি? আৰু এতিয়া চাওক সেইবোৰ কিমান ডাঙৰ ডাঙৰ কুন্দা। সেই বাইদেউগৰাকীয়ে যে ক'লে ঘৰৰ টিং ফালি ওলাই আহিছোঁ বুলি, এই ঘৰটো এই টিংচলা যে এৰাই আছে দেখিছে, এই টিংচলা ফালি তাৰমানে ওপৰেদি এই ঘৰটোৰ ওপৰত উঠিহে মানে এই বাইদেউসকল বাচিছে। সেই গৃহস্থ মানে তেওঁলোকৰ পৰিয়ালটো এই টিঙৰ ওপৰত উঠিহে বাচিছে, নহ'লে তেওঁলোকৰ জীৱন কি হ'লহেঁতেন ঠিক নাই। তাৰমানে যাবলৈ ক'লৈকো যাবলৈ তাৰমানে হেৰিয়ে নাই। যদি ৰাতি হ'লহেঁতেন হয়তো মানুহ কোনো নেবাচিলেহেঁতেন। এতিয়া বিশেষকৈ দিনত হ'ল কাৰণে যেনিবা তেওঁলোকে বাচিবলৈ অকণমান সুবিধা পালে। নেকি কি ভিডিঅ'? জুবিন নগৰ ক'ত আছে? ছলমান খানে বনোৱা 100টা ঘৰ, 1, 2 চব দেখাই গৈ থাকিম এতিয়া। মানে আৰু বনাই আছে, এতিয়ালৈকে 100খন ঘৰ হোৱাগৈ নাই। ছলমান খানে বনোৱা 100খন ঘৰ হোৱাগৈ নাই, আৰু বনাই আছে। আৰু নদীত উঠি আহিছিলে এনেকুৱা ডাঙৰ গছ, প্ৰায় এডাল 10-15 ফুট গোলাই হ'ব। মোবাইলত কাৰণে অকণমান সৰু সৰু লাগিছে, চাওক সেইডাল উটি আহিছিলে। ঘামকে মাৰি দিলে। এনেকুৱা গছবিলাকেই তাৰমানে এনেকুৱা ডাঙৰ ডাঙৰ গছবিলাকে আহি ঘৰবিলাকত খুন্দা মাৰিছে আৰু ঘৰবোৰ ভাঙি পেলাইছে। সেইবোৰ হ'ল চব ছলমান খান ঘৰ। ছলমান খানে বনাবলৈ দিছে এইবোৰ ঘৰ, চাংঘৰ। তাৰমানে আকৌ যদি পানী আহে মানে তাৰমানে ইয়াত উঠি পেলাই জীৱন ৰক্ষা কৰিব পাৰে। সেইটো কাৰণে ছলমান খানৰ ঘৰ এয়া ছলমান খানে বনাই আছে। এইটো হ'ল 32 নম্বৰ ঘৰটো। হ'ল ছলমান খানে বনোৱা ঘৰ। ছলমান খান, এইবোৰ ছলমান খানে বনাই দিছে। চাংঘৰৰ সকলোখিনি মানে ছলমান খানে বনাই দিছে। এইবোৰ ছলমান খানে বনাইছে। এইবোৰ দেখিছে লাইন বাই লাইন। ইয়াত মানে যিমান চাংঘৰ আছে চব মানে ছলমান খানে বনাইছে। এইফালে গান বাজিছে। এইবোৰ ছলমান খানৰ ঘৰ, ছলমান খানে বনোৱা। সেইবোৰ দেখিছে যিমান আছে ছলমান খানে বনোৱা। এয়া হ'ল নেপালী খুঁটি। নেপালী খুঁটিত মানে সুত আহিলে। নেপালী খুঁটি নে খুঁটি? খুঁটি, নেপালী খুঁটিৰ কাৰণে সুত আহি গোটেই ভাঙি চিঙি লৈ গ'ল। এইবোৰ হ'ল ছলমান খানে বনোৱা ঘৰ এইবিলাক। সেইবোৰ এইফালে দেখিছে মুঠতে যিমান চাংঘৰ, এইটো ঘৰ বনাই হোৱাকৈ নাই। তাৰপৰা এইবোৰ ইয়াত মানে যিমান চাংঘৰ আছে চব ছলমান খানে বনোৱা।
প্ৰতি হিচাপে দিছে আৰু উম। সেইটো লগৰ বুলিও বনা সুধক কিবা এটা মোক তুমি আগতে নেপালী খুটি আহিছা নাই? যদিও সেই আগৰ পৰাই ঘৰ মানে এইফালে আহিবগৈ নোৱাৰেগৈ এনেকুৱা অঁ এই ভণ্টি এজনী পাইছোঁ। ভণ্টি কোন জেগাত ঘৰ? তলতে ন? চব ছালমান খানে বনোৱা। আমাৰ মানে বাইক আছে সেই আগত এয়া হ'ল হনুমান মন্দিৰ পাৰ হৈ বাইক আছে। আমি আজি বহুত খোজ কাঢ়িলোঁ। ইয়ালৈকে গোটেই ঘেল দেখিছে। তাৰমানে প্ৰায় 2-2.5 কিলোমিটাৰমান আমি খোজ কাঢ়িছোঁ। হাইৱে ওলালৈকে গৈ তাত ওলালোগৈ প্ৰায় 3 কিলোমিটাৰমান হ'ব। সিমান খোজ কাঢ়িলোঁ। অহা যোৱা তাৰমানে 3-6 কিলোমিটাৰ ধৰি লওক। অগ্ৰং বগ্ৰং ইফালৰ পৰা সিফালে ঘূৰা ধৰি লওক 1 কিলোমিটাৰ 7 কিলোমিটাৰ ধৰি লওক। এয়া হ'ল হনুমান মন্দিৰ, কিন্তু বাচি থাকিল হনুমান মন্দিৰ ন? হনুমান মন্দিৰ বাচি থাকিল, একো নহ'ল। আৰু বোলে গোটেই ঘেলেই ঘেল। এই মানে দাদাহঁতে এতিয়াও সেই ছালমান খানৰ ঘৰ বনাবলৈ মানে 100 ঘৰ বনাই হোৱাই নাই, বনাবলৈ কাম কৰিয়ে আছে। অঁ তোমালোকৰ কোন জেগাত ঘৰ? কোনখিনিত? হা? অঁ তোমালোকৰ ঘৰত পানী সোমালে নাই? তোমালোকে ক'ত আছিলা পানী সোমাওঁতে? মই এনাই ঘৰত আছিলোঁ। এনাই ঘৰত আছিলা? তুমি? আৰু তুমি ক'ত আছিলা? মন্দিৰত। অঁ ঠিক আছে। তুমি ক'ত আছিলা? তুমি তুমি ক'ত আছিলা? আজি মানে নেপালী খুটি ভিডিঅ'টো ইমানেই আছিলে। আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।